নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা খবৰ আনিছোঁহি আপোনালোকৰ মাজলৈ। চাওক, আপোনালোকে গম পায় যদিহে আপোনালোকে আগৰ পৰা শিক্ষকতাৰ লগত জড়িত হৈ আছে যে প্ৰতি বছৰে জুলাই মাহত আমাৰ বিদ্যালয়বোৰত প্ৰতিখন বিদ্যালয়বোৰত আৰু ছামাৰ কেম্প পাতিবলগীয়া হয়। এইবাৰ যিটো ছামাৰ কেম্প পাতিবলৈ দিয়া হৈছে, এই ছামাৰ কেম্পটো অলপমান বেলেগ আগতকৈ ক'বলৈ গ'লে। যিটো থিম, এই থিমটো, এই ছাবজেক্টটো অলপমান বেলেগ। প্ৰথমতে জনাই দিওঁ, এই ছামাৰ কেম্প পাতিবলৈ যিটো নিৰ্দেশনা আহিছে, এই নিৰ্দেশনাটো NCERTৰ পৰা আহিছে। অৰ্থাৎ আমি ক'বলৈ সক্ষম হওঁ যে এই নিৰ্দেশনাটো ইউনিয়ন গভৰ্ণমেণ্টৰ পৰা আহিছে বুলি আমি ক'ব পাৰোঁ, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা। গতিকে এই যিটো গাইডলাইনছটো যদিহে আপোনালোকে পঢ়িছে তেতিয়া গম পাব যে এটা থিম আছে। এই থিমটো হ'ল লেংগুৱেজৰ ওপৰত গুৰুত্ব দিছে। আপোনালোকে গম পায় আমাৰ 2020 NEP 2020 চনৰ এটা নিৰ্দেশনা মতে মাল্টিলিংগুৱেল নহয় জানো ক্লাছৰুমৰ কথাটো মেনশ্যন কৰা হৈছে। অৰ্থাৎ বিভিন্ন ধৰণৰ ভাষাৰ কথাটো তাত লিখা আছে যে এটলিষ্ট 3টা ভাষা থাকিব এখন বিদ্যালয়ত। সেইবাবে আমাৰ বিদ্যালয়বোৰক এতিয়া এই যিটো ছামাৰ কেম্প, 7 দিনীয়া ছামাৰ কেম্পত বিদ্যালয়বোৰে ভাষাৰ ওপৰত গুৰুত্ব দি এই ছামাৰ কেম্পটো পাতিব লাগিব। কোনোবা এটা ভাষা চিলেক্ট কৰি, নিৰ্বাচন কৰি এই ভাষাৰ ওপৰত গুৰুত্ব দি ভাষাটো শিকিব লাগিব আৰু কথাটো সেইটো। এই 7 দিনত ধৰি লওক আপুনি বেংগলী যদিহে চিলেক্ট কৰি লৈছে, তেতিয়াহ'লে বেংগলীটো এই 7 দিনত আপোনালোকে চৰ্চা কৰিব লাগিব, বেংগলীত ক'ব লাগিব। যেনেকৈ ধৰি লওক ছামাৰ কেম্পত আপোনালোকে কবিতা আবৃত্তি, ষ্টৰি টেলিং সেইবোৰ ল'ব পাৰি। যদিহে সেইবোৰ লোৱা হৈছে তেতিয়াহ'লে আপোনালোকে বেংগলী ভাষাত সেইবোৰ পাতিব লাগিব, কথাটো সেইটো। গতিকে ছাত্ৰসকল এইটোৱেই। যদিহে জানিবলৈ আকৌ বিচাৰে যে কেনেকৈ পতা হ'ব, এই ক্ষেত্ৰত আপোনালোকৰ বিদ্যালয়ৰ কোনোবা শিক্ষক দূৰৰ যদি নহয়, বেলেগ জিলা যদি নহয়, তেওঁক চুজ কৰি চিলেকশ্যন কৰি বাছনি কৰি তেওঁক পৰিচালক হিচাপে বাছি ল'ব পাৰি। আৰু যদিহে কোনো পৰিচালক হিচাপে যদিহে কৰিবলৈ ইচ্ছা কৰা নাই, তেতিয়াহ'লে কাষৰ গাঁৱৰ পৰা কোনোবা এগৰাকী ভলেণ্টিয়াৰ হিচাপে ল'ব পাৰিব। আৰু আমি শুনিবলৈ পাইছোঁ গাইডলাইনছত লিখা মতে SCERT নিৰ্দেশ দিব ডায়েটবোৰক। ডায়েটবোৰে ভলেণ্টিয়াৰ যদিহে নাপায়, তেতিয়াহ'লে ডায়েটবোৰে ভলেণ্টিয়াৰ পাতি দিব, কথাটো সেইটোৱে। যোগান ধৰি দিব আৰু কথাটো তেনেকুৱা। গতিকে ছাত্ৰসকল, এইটো আছিলে মই চমুকৈ জনালোঁ এই কথাটো। মোৰ গাও ঠিক নাই, জ্বৰ হৈ আছে কালিৰ পৰা। গতিকে ইমানকে কৈ মই জনাই সামৰিছোঁ। ধন্যবাদ।